নমস্কাৰ এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশৰ পিছতো একাংশ সুদখোৰৰ সন্ত্ৰাস চলিয়ে আছে ৰাজ্যৰ গ্ৰামাঞ্চলত এইবাৰ দেখিবলৈ পোৱা গৈছে সুদখোৰৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সাধাৰণ লোক আমি জনাই আছো সবিস্তাৰে এই খবৰ সুদখোৰৰ সন্ত্ৰাস চলি আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ তাৰ পিছতো যেন গা লৰা নাই একাংশ সুদখোৰৰ এই সুদখোৰৰ যি স্বভাৱ যেন হলনি নহয় সুদখোৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে এজন লোক সময়মতে সুদৰ ধন আদায় দিব নোৱাৰাৰ বাবে আক্ৰমণ কৰা হৈছে লোকজনক বটদ্ৰৱাৰ বৰভেটিত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সুদখোৰ কাছেম আলীয়ে আক্ৰমণ কৰিছে ৰমজান আলী নামৰ এজন সাধাৰণ লোকক আৰু এই লোকজনক আক্ৰমণ কৰি বৰ্তমান সময়ত পলায়ন অৱস্থাত আছে বুলি জানিব পৰা গৈছে পালি প্ৰহৰী লগত লৈ ৰমজানৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ চলাইছিল এই সুদখোৰ কাছেম আলীৰ পৰা ৰমজানে সুদত লৈছিল ৩৫,০০০ টকা ৫ টকা সুদৰ হাৰত ইতিমধ্যে ৰমজানে দিছে ৪০,০০০ৰো অধিক ধন উভতাই দিছে ধন আদায় দিয়াৰ পিছতো দুমাহৰ সুদ বাকি থকাৰ বাবে এই আক্ৰমণ কৰিছে সুদখোৰ কাছেম আলীয়ে ঘটনা সন্দৰ্ভত বটদ্ৰৱা থানাত দাখিল কৰিছে ভুক্তভোগীয়ে এজাহাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে সুদখোৰৰ অটপালি আমি বিভিন্ন সময়ছোৱাত এই ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিয়ে থাকো কিন্তু এইবাৰ বটদ্ৰৱাৰ পৰা আহিছে এই খবৰ মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশ সুদখোৰ বিৰোধী যি অভিযান সমগ্ৰ ৰাজ্যতে চলিছিল প্ৰতিদিনে আসলতে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো প্ৰতিদিনে ভিন্ন প্ৰান্তৰ পৰা সুদখোৰক গ্ৰেপ্তাৰ কৰা হৈছিল এনে ধৰণৰ নীতি নিৰ্দেশনা দিয়া হৈছিল যে আপুনি যদি কোনো সুদখোৰক জানে বা সুদখোৰৰ যি তথ্য আছে সেই তথ্য সহিতে ফটো সহিতে আসলতে মুখ্যমন্ত্ৰী বা আৰক্ষীৰ যি কাৰ্যালয় আছে উচ্চ আৰক্ষী বিষয়াৰ কাৰ্যালয়লৈ আপুনি প্ৰেৰণ কৰিব পৰাকৈ সুবিধা কৰি দিয়া হৈছিল কিন্তু এই সকলোবোৰ সুদখোৰ বিৰোধী অভিযান চলাৰ পিছতো যেন একাংশ সুদখোৰৰ কোনো গাতেই লগা নাই এই কথা গায়ে লৰা নাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো অমান্য কৰি এনে ধৰণে চলাই আছে নিজৰ সন্ত্ৰাস বুলি ক'ব লাগিব কাছেম আলী নামৰ এজন সুদখোৰৰ এই সন্ত্ৰাসৰ পিছতে অতিষ্ঠ হৈ পৰিছে জনতা আমি জনাই আছো এই খবৰ বটদ্ৰৱাৰ পৰা আহিছে এই খবৰ বটদ্ৰৱাৰ বৰভেটিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে সুদখোৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে এজন সময়মতে সুদৰ ধন আদায় দিব নোৱাৰাৰ বাবে আক্ৰমণৰ ঘটনা সংঘটিত হৈছে সুদখোৰ কাছেম আলীয়ে আক্ৰমণ কৰিছে ৰমজান আলী নামৰ এজনক পালি প্ৰহৰী লগত লৈ ৰমজানৰ ঘৰত প্ৰৱেশ কৰি আক্ৰমণ চলায় কাছেম আলীৰ পৰা ৰমজানে সুদত লৈছিল ৩৫,০০০ টকা ৫ টকা সুদৰ হাৰত ইতিমধ্যে ৰমজানে দিছে ৪০,০০০ৰো অধিক ধন আদায় ঠিকেই দিছে কিন্তু দুমাহৰ সুদ বাকি থকাৰ বাবে নিখাৰ ভাগতে এই আক্ৰমণ কৰিছে ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ ভুক্তভোগীয়ে মন্তব্য আছে ভুক্তভোগীৰ কি কয় শুনো আহক মোৰ নাম ৰমজান কাছেম আলীৰ পৰা টকা নিছোঁ আজি ২ বছৰ ধন্যবাদ কাছেম আলীৰ পৰা আনি মই ইণ্টাৰ দি আছোঁ মাহে ১৮৫০ টকাকৈ ২ মাহ দিয়া নাই কাৰণে মোক ঘৰত আহি কিমান পাৰ্চেণ্ট সুত ৫ টকা ইণ্টাৰেষ্টত ৫ টকা মানে কি বছৰ ন মাহেকীয়া ৫ টকা ইণ্টাৰেষ্টত আনি আপোনাৰ হেৰিকৈ দি আছোঁ তাক মাহে মাহে ইণ্টাৰেষ্ট দি আছোঁ ২ বছৰ ২২ মাহমান দিলোঁ এতিয়ালৈকে মোক সেই আগমন কৰি থাকে আজি মাৰিব কালি মাৰিব ঘৰত আহি লাঠি লৈ কোবাইছে কালিলৈকে কোবাইছে পইচা কৈছে ভাজ লগাই দিম ধান চান কাটি তাৰপিছত সি নামানে তাক পইচা লাগে এতিয়া নিদিলে আপুনি ২ বছৰৰ পৰা কিমান টকা দিলে তাক ৩৫,০০০ টকাৰ ভিতৰত ৪০,০০০ মান ইণ্টাৰেষ্ট দিলোঁ মই তেওঁ পইচা পোৱা হৈ আছে পোৱা হৈ আছে এতিয়া সি পইচাৰ কাৰণে কি কৰিছে ঘপিয়াই দিছে ডিঙিত লগাবলৈ দিছে হাতত লাগিছে এনেকৈ ধৰোঁতে কাচি দি তাৰপিছত হেৰি কৰিছে মোক কৈছে তোৰ মাইকীক লৈ যে কেনেকৈ ঘৰত থাক মোৰ টকা দি ঘৰ বনাই মাইকীক লৈ কেনেকৈ খুৱ মই পিছত কৈছোঁ তই যেন এইটো কৈছ তই এনেকুৱা আৰু ৩-৪দিনমান কৈছ এইটো কথা নকবিচোন তোক ভাজ তোকে লগাইহে দিব লাগিব পইচা ঘৰৰ পৰা তোৰ এইটো গছৰ পাত নমাই ছিগি দি দিম লগে লগে এইটো কাৰণে মাৰপিট কৰিছে মোক কিহেৰে মাৰিছে কাচি দি ঘপিয়াই দিছে ডিঙিত লগাবলৈ দিছে এনেকৈ হাত দি ধৰোঁতে আঙুলি কাটি গৈছে ৬টামান চিলি পৰিছে আঙুলিত ইয়াত মুকুত মাৰিছে এইখিনি চিলি হৈছে তাৰপিছত ইয়াত ঘুচাইছে ওপৰত দাগ কি হ'ল ওপৰতে ঘুচাইছে যেন আপোনালোকে এজাহাৰ দিছে নে এজাহাৰ দিছোঁ ক'ত বৰুৱা থানাত দিছোঁ আৰক্ষী আহিছিল নেকি আৰক্ষী শুনো ৰাতি আহিছে আমাৰ ঘৰৰ পিনে আনে হাতে পিনে শুনো আহি উঠি গৈছে ঠিক আছে আসামী ধৰিছে নে আসামী ধৰে নাই আকৌ ৰাতি আপোনাৰ বাটত ৰখি পেলাই কয় ৰেণ্ডি পুতক লৈ আহক
ৰাস্তাত ঘুপাই থৈ যাম, ৰাতিপুৱা কাটিছো এতিয়া একে মাৰি থৈ যাম ঘৰত পেলাই। পুলিচ যোৱাৰ পিছত পুলিচ যোৱাৰ পিছত আকৌ ভাবুকি দিছে। ৰাতি আহি ৰাতি 9টা মানত খুব অত্যাচাৰ চলাই। ইণ্টাৰেষ্ট মানে সুদৰ পইচা ইণ্টাৰেষ্ট ধৰি দিবলৈ চাই।